নমস্কাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকৰ কাটঅফৰ ভিডিঅ' নিদিওঁ বুলি কৈছিলোঁ কিন্তু আপোনালোকৰ বহুত কমেণ্ট পালোঁ যাৰ বাবে মই ভিডিঅ'টো লৈ আহিবলগীয়া হ'ল ছাবজেক্ট ৱাইজ আজি কাটঅফৰ ভিডিঅ' লৈ আহিছোঁ আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল তাৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে এটা আইডিয়া পাব যে কাটঅফ মই কৈছোঁ আপোনালোকে কাটঅফৰ লগত বৰ লাগি নথকাই ভাল গতিকে কাটঅফ কিমান যায় বা কিমান নাযায় যদি আপোনালোকৰ পৰীক্ষা ভাল হৈছে তেনেহ'লে আপোনালোক এনেও চিলেকশ্যন হ'ব যদি বেয়া হৈছে তেনেহ'লে চিলেকশ্যন নহয় গতিকে হ'লেও আপোনালোকৰ অনুৰোধত মই এই ভিডিঅ'টো লৈ আহিছোঁ আৰু এটা কথা মই আগতে আপোনালোকৰ আগৰ ভিডিঅ'ত কৈছোঁৱে যে ইয়াৰ ৰিজাল্টটো আপোনালোকৰ মাৰ্চ মাহত নিদিয়ে আপোনালোকৰ ইয়াৰ ৰিজাল্ট মে' মাহৰ প্ৰথম সপ্তাহত দিব বুলি মই আগৰ ভিডিঅ'ত কৈছিলোঁ কিন্তু কেইজনমান বন্ধুৱে আপোনাক কমেণ্ট কৰি কৈছিলে যে আপুনি কোনো অফিচিয়েল নটিফিকেশ্যন নোপোৱাকৈ এনেই যি টি কথা নক'ব বুলি কিন্তু সেইটোৱে সত্য হ'ল যে আমাৰ মে' মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিব বুলি যিহেতু আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু লগতে আমাৰ যি LPUP শিক্ষক পদৰ মেৰিট লিষ্টটো মে' মাহতে ওলাব আমাৰ বৰ্তমান ইয়াৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে যি 5,500 পোষ্টৰ LPUP শিক্ষক পদ তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে ইয়াত এটা কথা আমি গম পোৱা গৈছে যে আমাৰ যি NISৰ DLED কৰিছিলে সেইসকলৰ এই লিষ্টত নাম অহা নাই গতিকে খুব হয়তো ভালদৰে এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে আৰু যোনসকল ভুৱা হয় সেইসকল এনেও কেঞ্চেল হ'ব গতিকে আহক আমাৰ কাটঅফৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰ্টছৰ লৈ আহিছোঁ প্ৰথমতে আমি আৰ্টছৰ আমাৰ গ্ৰেজুৱেট টিচাৰ আপোনালোকে এইটো যি টি দেখিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ হয় আমাৰ জেনেৰেল কেণ্ডিডেটৰ বাবে যোনসকল জেনেৰেল হয় সেইসকলৰ বাবে 65ৰ পৰা 70 এইখন আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ হয় আৰু ওমেনৰ ক্ষেত্ৰত আপোনালোকৰ 62ৰ পৰা 66 ধৰি দিয়া হৈছে ওমেনৰ কাটঅফ যিহেতু বেলেগকৈ যাব আপোনালোকক মই আগতে কৈছোঁ আগৰ ভিডিঅ'বিলাক চাইছে যদি গম পাইছে লগতে আমাৰ OBC 60ৰ পৰা 65 ধৰি দিয়া হৈছে আৰু OBC ওমেনৰ 58ৰ পৰা 63 ধৰি দিয়া হৈছে লগতে SCখিনি আমাৰ SC কাষ্টৰ যিখিনি হয় সেইখিনি 55ৰ পৰা 60 আৰু ওমেনৰ ক্ষেত্ৰত আমাৰ SC ওমেনৰ ক্ষেত্ৰত 52ৰ পৰা 56 ধৰি দিয়া হৈছে SC প্লেন আমাৰ যি SC প্লেন সেইখিনি 52ৰ পৰা আপোনালোকৰ 55 ধৰি দিছোঁ আৰু ST প্লেনৰ ওমেনৰ ক্ষেত্ৰত আমি 50ৰ পৰা 55 ধৰি দিছোঁ আৰু ST হিলছ আমাৰ যিসকল হিলছ এৰিয়াৰ হয় সেইখিনিৰ 48ৰ পৰা 53 ধৰি দিয়া হৈছে লগতে আমাৰ যি ওমেনৰ ক্ষেত্ৰত 45ৰ পৰা 50 ধৰি দিয়া হৈছে এইখিনি হৈ গ'ল আমাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাটঅফ এইটো আৰ্টছৰ হয় আৰু লগতে আমাৰ ধৰি দিছোঁ ছায়েন্সৰ এইখিনি ছায়েন্সৰ হয় ছায়েন্সৰো বেলেগকৈ যিহেতু কাটঅফটো যাব ছায়েন্সৰ কাটঅফটো লৈ আহিছোঁ আমাৰ জেনেৰেলত ধৰি দিছোঁ আপোনালোকৰ 58ৰ পৰা 63 ইয়াত ওমেনৰখিনি মই ধৰি দিয়া নাই আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে ওমেনৰখিনিও আলোচনা কৰিছোঁ গতিকে চাই ল'ব সেইখিনি ভিডিঅ' আমাৰ OBCৰ ক্ষেত্ৰত 55ৰ পৰা 60 ধৰি দিছোঁ আৰু SC কাৰণে আমাৰ 50ৰ পৰা 55 ধৰি দিছোঁ এইখিনি ছায়েন্সৰ হয় গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ হয় আৰু লগতে আমাৰ ST প্লেনৰ ক্ষেত্ৰত আপোনালোকৰ 46ৰ পৰা 52 লগতে আপোনালোকৰ হিলছৰ ক্ষেত্ৰত আমাৰ ST হিলছৰ ক্ষেত্ৰত 45ৰ পৰা 50 ধৰি দিছোঁ আপোনালোকে ওমেনৰ ক্ষেত্ৰত 2 নম্বৰ বা 3 নম্বৰ কমাই দিব তেতিয়া আপোনালোকে গম পাব কিমান হয় আপোনালোকৰ আৰু মেথমেটিক্স আমাৰ যিখন মেথমেটিক্স হয় সেইখনৰ কাটঅফটো জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকৰ 50ৰ পৰা 54 ধৰি দিছোঁ আৰু OBCৰ ক্ষেত্ৰত 47ৰ পৰা 51 লগতে আমাৰ SCৰ ক্ষেত্ৰত 45ৰ পৰা 49 ধৰি দিছোঁ আৰু ST প্লেনৰ আমাৰ যি ST প্লেন এৰিয়া প্লেনৰ হয় সেইখিনি আপোনালোকৰ 41ৰ পৰা 46 ধৰি দিছোঁ আৰু যিখিনি আমাৰ ST হিলছ এৰিয়াৰ হয় সেইখিনি 37ৰ পৰা 42 ধৰি দিছোঁ হয়তো ইয়াতকৈ কমিব পাৰে আমাৰ মেথমেটিক্সত আমাৰ মেথমেটিক্স যিহেতু এবাৰ পোষ্টৰ সংখ্যা বহুখিনি আছে সেই ক্ষেত্ৰৰ পৰা হয়তো আমাৰ মেথমেটিক্সৰ কাটঅফটো ইয়াতকৈ কমিবও পাৰে আমাৰ হিন্দী এইখন আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ হয় গ্ৰেজুৱেট টিচাৰ হিন্দী জেনেৰেলৰ আপোনাৰ 45ৰ পৰা 50 ধৰি দিছোঁ OBC 41ৰ পৰা 47 লগতে SC 38ৰ পৰা 43 আৰু SC প্লেনৰ 35ৰ পৰা 40 আৰু ST হিলছৰ আপোনালোকৰ 30ৰ পৰা 35 ধৰি দিছোঁ এয়া হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাটঅফ লগতে আমাৰ সংস্কৃতৰটো দিছোঁ আপোনালোকৰ সংস্কৃত হয় এইটো আমাৰ গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ আপোনালোকৰ জেনেৰেলৰ ক্ষেত্ৰত 40ৰ পৰা 45 আৰু OBCৰ 37ৰ পৰা 42 লগতে SC 35ৰ পৰা 40 আৰু আমাৰ যিখিনি ST প্লেন হয় ST প্লেনৰ আপোনালোকৰ 30ৰ পৰা 37 আৰু 25ৰ পৰা 32 ধৰি দিছোঁ আমাৰ ST হিলছৰ আমাৰ যি হিলছ এৰিয়াৰ হয় সেইখিনিৰ
এয়া হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰ সংস্কৃত হিন্দী আৰু মেথমেটিক্স লগতে ছায়েন্স আৰু আৰ্টছৰ কাট অফ আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ। আমাৰ পষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰতো এনেদৰে বেলেগ বেলেগকৈ কাট অফ যাব। আপোনালোকৰ পষ্ট গ্ৰেজুৱেটৰ কাট অফটো মই লৈ অনা নাই, অকল গ্ৰেজুৱেট টিচাৰৰ কাট অফটো লৈ আহিছোঁ। গতিকে আমাৰ এইটোৱে যে কাট অফ হ'ব তাৰ মানে নাই, ইয়াতকৈ হয়তো কমিব পাৰে বা ইয়াতকৈ বাঢ়িব পাৰে। কমিলে বা বাঢ়িলে বৰ বেছি এটা বা কমা নহয়। আপোনালোকে দেখিছে আমাৰ যিখন এডিআৰিৰ কাট অফটো বহুত এবাৰ হাই গৈছে, হয়তো ইয়াত হাই নাযাব পাৰে যিহেতু কেণ্ডিডেটৰ সংখ্যা ইমান বৰ বেছি নাই। আমাৰ 30,000 40,000 কেণ্ডিডেট আছে, গতিকে আপোনালোকৰ কাট অফটো ইমান হাই নাযায় বুলিও আপোনালোকক ক'ব নোৱাৰি, যিহেতু আমাৰ কেণ্ডিডেটবিলাক আজিকালি অলপ এক্সপিৰিয়েঞ্চ হৈয়ে আছে, গতিকে কাট অফবোৰ কমো নাযায় বৰ বেছিও নাযায়। ইমানখিনিয়ে আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাট অফ হয়। এইটো আমাৰ পষ্ট গ্ৰেজুৱেটৰ যদি লাগে আপোনালোকৰ বেলেগকৈ লৈ আহিম। ভিডিঅ'টো ইমানখিনিয়ে আছিলে, ধন্যবাদ।